শুভ আৰম্ভণি কৰিবৰ কাৰণে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তথা বিশিষ্ট সমাজসেৱক ভক্তপ্ৰাণ ৰাইজ আমাৰ এই কাৰ্যসূচীত উপস্থিত হৈছে। প্ৰথমে তেওঁলোকক এই উদযাপন সমিতিৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক 7, 8, 9 তাৰিখত যি আমি অষ্টযামৰ কাৰ্যসূচী যি হাতত লৈছোঁ, সেই অনুষ্ঠানটি যাতে সুকলমে পাৰ হওক বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি এই শুভক্ষণত উপস্থিত হৈ যি কাৰ্যালয়টি শুভাৰম্ভণি কৰিব লৈছোঁ, আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজসেৱক সন্মানীয় শংকৰ চন্দ্ৰ সাহু ডাঙৰীয়া। তেখেতক আমি এই শুভ আৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফুল নাই পেলে এটা জেলা আছে জেলা বাবু ধন্যবাদ। আজি বামুণবাৰী নৱজাগৰণ কীৰ্তন পৰিচালনা সমিতিৰ উদ্যোগত ও বামুণবাৰী 10খন কীৰ্তন মণ্ডলী আৰু বৃহত্তৰ বামুণবাৰী ভক্তপ্ৰাণ ৰাইজৰ সহযোগত তৃতীয়বাৰৰ বাবে বামুণবাৰী চাহ বাগিচা এই প্ৰেক্ষাগৃহত 24 ঘণ্টীয়া শ্ৰী শ্ৰী অখণ্ড হৰিকীৰ্তন পতাৰ ব্যৱস্থাটো আজি প্ৰায় 6-8 মাহ মানৰ আগতেই সিদ্ধান্ত কৰা হৈছিল। সেই মৰ্মে অহা ইংৰাজী 7, 8 আৰু 9 আগষ্ট তাৰিখে এই শুভ অনুষ্ঠানটো আৰম্ভ হ'ব আৰু তাৰেই কাৰ্যকৰ্মণিকা কৰিবৰ কাৰণে আজি আমাৰ কাৰ্যালয় ঘৰটি মুকলি কৰা হৈছে। আৰু এই কাৰ্যালয়টো মুকলি কৰি মই তেখেতসকলক মই জনাব বিচাৰিছোঁ যে আমি যিখিনি কাম কৰি আছোঁ বৰ্তমানলৈকে আমি সকলোৰে সহায় সহযোগিতা লৈ আমি কাম কৰি আছোঁ আৰু যেতিয়া অদূৰ ভৱিষ্যতলৈকে আমাৰ এই 10খন কীৰ্তন মণ্ডলীয়ে সকলোৰে সহায় সহযোগিতা লৈ কামখিনি কৰি যাব বুলি মই আশা কৰিছোঁ। লগতে এই ধৰ্মীয় ৰীতি নীতিৰে যিখিনি কাম আমাৰ এই 10খন কীৰ্তন মণ্ডলীয়ে কৰিবলৈ যি আগভাগ লৈছে তাক আমি বামুণবাৰীবাসীয়ে আমি শলাগিছোঁ আৰু লগতে আমি আশা ৰাখিম তেওঁলোকৰ পৰা বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অংশীদাৰ হয় ৰাইজৰ সেৱা কৰা যিটো মনোভাৱ, সেই মনোভাৱ তেওঁলোকে দেখাই যাব বুলি আমি তেওঁলোকৰ ওচৰত আমি আশা ৰাখিছোঁ। আজি অসমৰ যি এই বান প্ৰলয়ংকাৰী যি দুৰ্ভিক্ষ হৈছে, এই দুৰ্ভিক্ষৰ সময়তে বান বিধ্বস্ত লোকসকলৰ ওচৰত গৈ তেওঁলোকক অনুদান বা ৰিলিফ দিয়াৰ যি ব্যৱস্থা কৰিছে তাকো আমি আজি এই কাৰ্যসূচীৰ দ্বাৰাই আমি শলাগিছোঁ আৰু আশা ৰাখিছোঁ এনেকে ধৰণৰ কাৰ্যসূচীত তেওঁলোকে সদায় আগভাগ লৈ থাকিব আৰু ৰাইজৰ সেৱা কৰি যাব বুলি আমি সদায় আশাবাদী। আজিৰ এই কাৰ্যসূচীৰ আমাৰ কাৰ্যালয় গৃহটো মুকলি কৰি আজি এই অনুষ্ঠানটি ইমানতে মই দুআষাৰ সমাপ্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকলে আপনি যে বামনবাড়ি নবজাগরণ কীর্তন মণ্ডলী পরিচালনা সমিতির
অহা অহা ইংৰাজী ৭, ৮ আৰু ৯ আগষ্ট 2026 বর্ষ में বামুন চাহ বাগিচা রাজহুয়া কর্মভবন में অনুষ্ঠিত করা এই 24 ঘণ্টা শ্রী শ্রী অখণ্ড হৰি কীৰ্তনৰ পইচা সমিতিৰ আজি কাৰ্যালয় আজি শুভাৰম্ভ কৰাত আজি নিমন্ত্ৰণ কৰাৰ কাৰণে মই উদযাপন সমিতিৰ সমূহ বিষয়বিলাক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অতিথি হিচাপে বিশিষ্ট ব্যক্তি শংকৰ চাহু চন্দ্ৰ চাহু ডাঙৰীয়া, লগতে আমাৰ বিশিষ্ট সমাজসেৱক বীৰেশ্বৰ চামচি ডাঙৰীয়া, উপস্থিত 10খন কীৰ্তন মণ্ডলীৰ সন্মানীয় বিষয়ববীয়াসকল, লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখাৰ উপসভাপতি দীপক চাহু, লগতে বামুন চাহ বাগিচা প্ৰাথমিক ইউনিটৰ সম্পাদক বিনামু তাঁতী, প্ৰাক্তন সম্পাদক টংকেশ্বৰ চাহু ডাঙৰীয়া, উপস্থিত কীৰ্তন মণ্ডলীৰ সভাপতি হিমত এক্কা ডাঙৰীয়া, লগতে আমাৰ অজয় হালুৱাই, অজয় ৰবিদাস ডাঙৰীয়া, ৰাজেশ তাঁতী ডাঙৰীয়া প্ৰমুখ কৰি বিটু কুৰ্মী ডাঙৰীয়া সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমি বিশেষভাৱে আপোনালোকে গম পাইছে যোৱা 19 তাৰিখে যিখন আমাৰ ধৰক বানপীড়িত আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত এই 3টা জিলাত যেনেকৈ আমাৰ মহামাৰী বানপীড়িত যিসকল জনসাধাৰণৰ যি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি প্ৰথমতে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যাতে অতি শীঘ্ৰে যাতে সেই অঞ্চলবিলাকত যাতে আমি পৰিচ্ছন্নবিলাকে যাতে অলপ ভালকৈ ঘূৰি আহক তাৰ কাৰণে আমি এই মঞ্চৰ যোগেদি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে এই যিখন হ'ল আমাৰ 24 ঘণ্টীয়া যি হৰি কীৰ্তন যি অষ্টজাম ইয়াত আয়োজন কৰিছে, এই অষ্টজামখিনি যাতে সুকলমৰে আয়োজন কৰিবৰ কাৰণে যি পৰিস্থিতি চলাই আছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা যি আমাৰ সহায় সহযোগ কৰিব লাগে তেনেধৰণে আমি সহায় সহযোগ আগবঢ়াই লৈ যাম। আৰু যিহেতু আমি এই 24 ঘণ্টা যি শ্ৰী শ্ৰী অখণ্ড হৰি কীৰ্তন যাতে ডাকত জিলিকাকৈ যাতে আমি আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে সকলো বিষয়ববীয়া কীৰ্তন মণ্ডলী 10খন কীৰ্তন মণ্ডলীৰ বিষয়ববীয়াসকলক অনুৰোধ জনাই লগতে আহ্বান জনাব বিচাৰিছোঁ, যিহেতু বামুণবাৰী চাহ বাগিচাৰ অঞ্চলত যিহেতু গাঁৱে হওক বাগানেই হওক বা আমাৰ চহৰেই হওক যিসকল ৰাইজ আছে ভক্তপ্ৰেমী ৰাইজসকল আছে তেওঁলোকে যাতে আমাৰ 24 ঘণ্টীয়া যি অখণ্ড হৰি কীৰ্তনত যোগদান কৰি যাতে আমাৰ এই অঞ্চলবিলাকত যাতে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবৰ বাবে আমি আজি এজন সচেতন ব্যক্তি হিচাপে আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাই মোৰ সমূহ বক্তব্য ইমানতে সামৰি মাৰিছোঁ। চবকে নমস্কাৰ।